প্ৰথমটো খবৰ UPPLৰ প্ৰথমখন প্ৰাৰ্থী তালিকা হ'ল প্ৰকাশিত তামুলপুৰত প্ৰমোদ বড়োক প্ৰাৰ্থিত্ব তামুলপুৰত নিৰ্বাচন খেলিব প্ৰমোদ বড়োৱে উদালগুৰিত দীপেন বড়োৱে খেলিব নিৰ্বাচন গোসাইগাঁৱত টিকট দিয়া হৈছে অনিন্দ বসুমতাৰীক ইফালে দতমাত ৰাজকুমাৰ নাৰ্জাৰীক প্ৰাৰ্থিত্ব কোকৰাঝাৰৰ প্ৰাৰ্থী লৰেন্স ইছলাৰী ভেৰগাঁৱত নাৰ্জন বড়োক প্ৰাৰ্থিত্ব বিজনীত UPPLৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰী BTRৰ 7টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে UPPLে BTRৰ 15টাৰ 7টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা UPPLে ঘোষণা কৰিলে আৰু নিৰ্বাচন খেলিব প্ৰমোদ বড়োৱে ৰাজ্যসভালৈ গৈ নিৰ্বাচন যুঁজত বিধানসভাৰ অৱতীৰ্ণ হ'ব প্ৰমোদ বড়ো তামুলপুৰত প্ৰমোদ বড়োক প্ৰাৰ্থিত্ব উদালগুৰি দীপেন বড়োক প্ৰাৰ্থিত্ব গোসাইগাঁৱৰ প্ৰাৰ্থী অনিন্দ বসুমতাৰী দতমাত ৰাজকুমাৰ নাৰ্জাৰীক প্ৰাৰ্থিত্ব কোকৰাঝাৰৰ প্ৰাৰ্থী লৰেন্স ইছলাৰী ভেৰগাঁৱত নাৰ্জন বড়োক প্ৰাৰ্থিত্ব বিজনীৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰী আৰু ইফালে BTRৰ 7টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে UPPLে আপোনালোকক 40 নং উদালগুৰি ST সমষ্টিৰ প্ৰাৰ্থী হিচাপে মই ঘোষণা কৰিব বিচাৰিছো আপোনালোকে গমেই পাইছে চাগে কোন হ'ব এইটো আমাৰ অল বড়ো ষ্টুডেন্টস ইউনিয়নৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মাননীয় শ্ৰীযুত দীপেন বড়ো ডাঙৰীয়াক আমি উদালগুৰি সমষ্টিৰ প্ৰাৰ্থী হিচাপে আমি প্ৰক্ষেপ কৰিছো তাৰ পিছত আমি কোকৰাঝাৰ এইটো আপোনালোকে জানিব বিচাৰিছে চাগে এইকাৰণে ক'ব বিচাৰিছো মই 3 নং কোকৰাঝাৰ আমাৰ যে ST সমষ্টি আছে ইয়াৰ আমাৰ সিটিং MLA মৰে দাদা লৰেন্স ইছলাৰী ডাঙৰীয়া আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো তেখেতে আমাৰ BTR চুক্তিৰ চাকৰকাৰীও হয় আৰু আমাৰ কোকৰাঝাৰ জিলাৰ মাননীয় সভাপতিও হয় গতিকে তেখেতে আমাৰ কোকৰাঝাৰ 3 নং কোকৰাঝাৰ ST সমষ্টিৰ প্ৰাৰ্থী হয় এতিয়া 1 নং গোসাইগাঁৱৰ পৰা আহো 1 নং গোসাইগাঁৱত ৰাইজৰ ডিমাণ্ডত আৰু আমাৰ যি সিটিং MLA জিৰণ বসুমতাৰী ডাঙৰীয়াৰ অনুৰোধত তেখেতে বিভিন্ন কাৰণত কৈছে যে মই এইবাৰ নিৰ্বাচনত নুঠো মই সংগঠনৰ কাম কৰিম তো আজি তেখেতক আমি গোসাইগাঁও জিলা UPPLৰ সভাপতি পাঠি দিছো আৰু তেখেতৰ যে সিট তেখেতে নিজে অনুৰোধ জনাইছে আমাৰ এক্সিস্টিং যে প্ৰেসিডেন্ট আছিলে শ্ৰীযুত অনিন্দ বসুমতাৰী তেখেতক আমি প্ৰাৰ্থী হিচাপে আজি ঘোষণা কৰিছো অনিন্দ বসুমতাৰী অনিন্দ এইটো পাই যাব আপোনালোকে টেনচন নলব আৰু 2 নং দতমাৰ পৰা আপোনালোকৰ সকলোৰে ডিমাণ্ডত আৰু আমাৰ শীৰ্ষ নেতৃত্বৰ কিবাত ইনষ্ট্ৰাকচনত অৰ্ডাৰত ৰাজকুমাৰ নাৰ্জাৰী মোৰ নাম আপোনালোকৰ আশীৰ্বাদ লৈ মই এতিয়া দতমাত মই প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে তো মই দতমাত খেলিম আৰু ইফালে আজি ঘোষণা হ'ব অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে চূড়ান্ত হৈছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী অজাপয় নিদিয়ে স্পষ্টকৈ ঘোষণা কৰিছে লুৰিণজ্যোতি গগৈ বিৰোধীৰ সৈতে মিত্ৰতাক লৈ এতিয়া আশাবাদী লুৰিণজ্যোতি গগৈ বিদ্ৰোহ মৰিখন কৰিবলৈ কংগ্ৰেছে চেষ্টা কৰা উচিত বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে বিধানসভা নিৰ্বাচনক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য হাগ্ৰামা মহিলাৰী NDA হিচাপে নিৰ্বাচনত নামিব BPF এতিয়াও চূড়ান্ত হোৱা নাই BPF UPPL BJPৰ সমষ্টি বড়োভূমিৰ 15টা সমষ্টিতে প্ৰস্তুতি চলাইছে BPFে তাৰ মাজতে 7টা সমষ্টিৰ বাবে UPPLে কিন্তু প্ৰাৰ্থী তালিকা ঘোষণা কৰিলেই 3-4 দিনৰ ভিতৰত BPFে প্ৰকাশ কৰিব প্ৰাৰ্থী তালিকা জনালে হাগ্ৰামা মহিলাৰীয়ে আমাৰ যিখিনি ক্যান্ডিডেট ডিক্লাৰেশনৰ কথা সেইটো 3-4 দিনৰ ভিতৰত আমি ফাইনালাইজ কৰিম সেইটো আমি PMB বহি পেলাই অতি সোনকালে ক্যান্ডিডেটটো আমি ঠিক কৰিম 15টা সমষ্টিৰ ভিতৰত কোনটো সমষ্টিত BPF হিচাপে খেলিব কোনটো সমষ্টিত BJP হিচাপে খেলিব কোনটো সমষ্টিত UPPL হিচাপে খেলিব এইবিলাক মততে সমষ্টিবিলাক ঠিক কৰিব পৰা নাই এতিয়াও অলপ বাকি আছে ক্যান্ডিডেট জনেই নহওক প্ৰাৰ্থী BJP হ'ব পাৰে BPF হ'ব পাৰে বা UPPL হ'ব পাৰে মততে 15টা সমষ্টিত NDA হিচাপে গঠাই দিয়াটো আমাৰ দায়িত্ব
এই হিচাপত আমি কাম কৰি আছোঁ 3 দিনৰ ভিতৰত আমাৰ PMB হৈ আছে আমাৰ হাউলিকে চৌচতে হ'ব 3-4 দিনৰ ভিতৰতে তেতিয়া ফাইনেল পৰ্যায়ত আমি আহিব পাৰিম